নমস্কাৰ। এই ভিডিঅ'টো মাঘী পূৰ্ণিমাৰ দিনাখনেৰে। এয়া মই আৰু মোৰ বান্ধৱী আহি আছোঁ বিষ্ণু পূজালৈ বুলি, অৰ্থাৎ মাঘী পূৰ্ণিমা। মাঘী পূৰ্ণিমাৰ দিনাখন আমাৰ ওচৰৰ পাজৰৰ বিভিন্ন অঞ্চলত বিষ্ণু পূজা কৰা হয়। সেয়ে ময়ো আহিছোঁ আমাৰ ওচৰৰে দালাং গাঁও অঞ্চলত। এয়া যে মই নাৰিকলটো লৈ শাৰী পাতি থিয় হৈ আছোঁ কিয় জানেনে? এই নাৰিকলটোৰে আমি আহুতি প্ৰদান কৰোঁ। এই নাৰিকলটোৰ ভিতৰত তিল, ঘিউ, দুবৰি বন, তুলসী পাত ইত্যাদি ভৰাই লৈ আমি আহুতি দিওঁ আৰু দালাংবাসী ৰাইজেও এবছৰৰ অন্তত সমূহ ভক্তপ্ৰাণ ৰাইজৰ আশীৰ্বাদ আৰু সাহায্যাৰ্থে এই পূজাভাগ কৰিবলৈ চেষ্টা কৰিছে আৰু সাদৰেৰে পূজাভাগ পালন কৰি আহিছে আৰু ময়ো প্ৰতি বছৰে এই পূজাভাগত অংশগ্ৰহণ কৰোঁ। এয়া মই আহুতি প্ৰদান কৰিলে। আহুতি দি এয়া আমি চাহ খালোঁ। চাহ খাই এজনী বান্ধৱীক লগ পালোঁ। তাইক লগ পাই খুব বেছি ভাল লাগিল। বহু দিনৰ মূৰত তাইক লগ পালোঁ। এইখন হৈছে পূজাৰ মেইন গেট। গেটখন বাঁহ বেতৰ আচবাবেৰে সৰু সৰুকৈ দেখাবলৈ চেষ্টা কৰিছে আৰু সৰু ল'ৰা ছোৱালীক বস্তুবোৰ চিনাকি কৰি দিবলৈ খুব বেছি ভাল হৈছে। এয়া আমি পকা ভোগ খালোঁ। খাই এয়া দেখিছেনে মানুহ কিমান মানুহ হৈছে। পূজাভাগত বহুত মানুহ হৈছে আৰু দালাংবাসী ৰাইজে ছোৱালীৰ কাৰণে বৰ ধুনীয়াকৈ চেলফি পইণ্টটো বনাই দিছে। এইটো হৈছে মন্দিৰৰ মেইন মন্দিৰ, অৰ্থাৎ বিষ্ণু পূজাৰ স্থায়ী মন্দিৰ।